हेलो स्टूडेंट्स वेलकम टू लार्न बुस्ट। तो आज स्पेशल भिडिओ तुम्हारे लगत डिस्कस करिम तुम्हारे क्लास 12 इंग्राजीर इंडिगो चैप्टारटर पर किछुमान मोस्ट इम्पर्टेन्ट क्वेश्चन आन्सारबोर डिस्कस करिम जोर पर तुम्हारे फाइनल एग्जामत कमन पड़ार सम्भावना आछे कियनो आमी बहुतो सैम्पल पेपार और प्रिवियस इयर क्वेश्चन पेपारबोर चाइছো और इयाते किछुमान क्वेश्चन बारे बारे रिपिट হৈ থকা দেখা যায় और সেইবোৰ क्वेश्चन आज तुम्हारे लगत डिस्कस करिम। तो तुम्हारे भिडिओ स्किप नकराকৈ सम्पूर्ण चाबा और जिসকলে एतियाলৈকে चेनेल सबस्क्राइब কৰা নাই তোমালোকে सबस्क्राइब কৰি ল'বা। तो आहक आमी भिडिओ कन्टिन्यू करूँ। क्वेश्चन टू चुआ हु इज द ऑथर ऑफ द लेसन इंडिगो माने हल इंडिगो चैप्टारटोर लेखक कोन। यार आंसर टू चुआ लुइस फिशर इज द ऑथर ऑफ द लेसन इंडिगो। एतिया नेक्स्ट क्वेश्चन टू चुआ व्हेयर एंड व्हेन वाज द एनुअल कन्वेंशन ऑफ द इंडियन नेशनल कांग्रेस पार्टी हेल्ड माने हल इंडियन नेशनल कांग्रेस दलर बार्षिक अधिवेशन कत और केতিয়া अनुष्ठित হৈছিল। यार आंसर टू चुआ द एनुअल कन्वेंशन ऑफ द नेशनल कांग्रेस पार्टी was held in Lucknow in December 1916. 1916 চনৰ ডিসেম্বৰত লক্ষ্ণৌত অনুষ্ঠিত হৈছিল। ইয়াৰ পিছত নেক্সট কুৱেশ্যন টু চোৱা when did Gandhi decide to urge the departure of the British মানে হল গান্ধীজীয়ে কেতিয়া ইংৰাজক দেশৰ পৰা যাবলৈ অৰ্হনা কৰাৰ সিদ্ধান্ত লৈছিল। Gandhi decided to urge the departure of the British in 1917. Next question to hall who was Rajkumar Shukla? Rajkumar Shukla was a poor sharecropper's peasant from Champaran. মানে হল রাজকুমার শুক্লা চাম্পারানৰ এজন দৰিদ্ৰ বাগলুৱাৰ কৃষক আছিল। এতিয়া নেক্সট কুৱেশ্যন where was ৰাজকুমাৰ শুক্লা from? ৰাজকুমাৰ শুক্লা কৰ পৰা আছিল? ইয়াৰ আনসাৰটো হল ৰাজকুমাৰ শুক্লা was from Champaran. ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা whom did Gandhi and Shukla propose to meet at Patna? ইয়াৰ মানে হল যে গান্ধী আৰু শুক্লাই পাটনাত কাক লগ কৰিবলৈ প্ৰস্তাৱ কৰিছিল। তো ইয়াৰ আনসাৰটো চোৱা Gandhi and Shukla proposed to meet Rajendra Prasad at Patna. ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা Where is Champaran? Champaran খন কত অবস্থিত? ইয়াৰ আনসারটো চোৱা Champaran is in the foothills of the Himalayas near the kingdom of Nepal. ইয়াৰ মানে হল চাম্পাৰান হিমালয়ৰ প্ৰদেশত নেপাল ৰাজ্যৰ ওচৰত অৱস্থিত। এতিয়া ইয়াৰ পিছৰ কুৱেশ্যনটো হল What was the capital of Champaran? চাম্পাৰানৰ ৰাজধানীৰ নাম কি? ইয়াৰ আনসাৰটো হল মতিহাৰী was the capital of Champaran. ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা Which country had developed synthetic indigo? ইয়াৰ অৰ্থ হল যে কেতিয়া কোন দেশে কৃত্ৰিম নীল বিকাশ কৰিছিল। ইয়াৰ আনসাৰ হল জার্মানি had developed synthetic indigo. এই যিবোৰ কুৱেশ্যন ডিছকাছ কৰি আছোঁ এই সকলোবোৰ কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন হয়। তো এইবোৰ বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে ভালকৈ বুজাৰ চেষ্টা কৰিবা আৰু মনত ৰখাৰ চেষ্টা কৰিবা। তো আহা নেক্সট কুৱেশ্যনটো লৈ নেম দ্য লেফটেনেণ্ট গভৰ্ণৰ হু সামন্ড গান্ধী ইন জুন। ইয়াৰ মানে হ'ল যে জুন মাহত গান্ধীক কাক লেফটেনেণ্ট গভৰ্ণৰে সমন কৰিছিল। ইয়াৰ আনসাৰ হ'ল ছাৰ এডৱাৰ্ড গেইট দ্য লেফটেনেণ্ট গভৰ্ণৰ। এতিয়া নেক্সট কুৱেশ্যনটো চোৱা হোৱাই ডিড গান্ধীজী এগ্ৰি টু দ্য সেটেলমেণ্ট of 25% refund to the farmers. প্ৰথমে কুৱেশ্যনটো ভালকৈ বুজি লোৱা। ইয়াতে কৈছে যে গান্ধীজীয়ে কৃষকসকলক 25% পইচা উভতনি দিবলৈ হোৱা মিছলিত কিয় সন্মতি জনালে। এতিয়া ইয়াৰ আনসাৰটো চোৱা when the landlords agreed to pay a refund of only 25% they wanted to create a deadlock. মানে হল লেণ্ডলৰ্ডসকলে মাত্ৰ 25% উভতি দিবলৈ ৰাজি হোৱাৰ সময়ত তেওঁলোকে এক জটিল অৱস্থাৰ সৃষ্টিৰ প্ৰয়াস কৰিছিল। To everybody's surprise Gandhiji accepted the offer. According to him, the amount of refund was less important than the fact that the landlords had been obliged to surrender part of their money and with it part of their prestige. সকলোকে সারপ্রাইজ কৰি গান্ধীজীয়ে সেই প্ৰস্তাৱ গ্ৰহণ কৰিছিল। তেওঁৰ মতে উভতনিৰ পৰিমাণটোৰ পৰা বেছি গুৰুত্বপূৰ্ণ আছিল সেইটো সত্য যে লেণ্ডলৰ্ডসকলে নিজৰ ধনৰ পৰা এক অংশ আৰু তাৰ লগত নিজৰ গৌৰৱৰ এক অংশ ত্যাগ কৰিবলৈ বাধ্য হৈছিল। এই যিবোৰ কুৱেশ্যন তোমালোকৰ লগত আমি ডিছকাছ কৰিছোঁ এই সকলোবোৰ কুৱেশ্যন তোমালোকৰ বাবে বহুতো ইম্পৰ্টেণ্ট হয় কাৰণ আমি বহুতো চিম্পল পেপাৰ আৰু প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ এনালাইজ কৰিছোঁ আৰু তোমালোকৰ বাবে আমি এনেকৈ প্ৰতিটো চেপ্টাৰৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ দিম যাতে তোমালোকে এক্সামত এটা ভাল স্ক'ৰ কৰিব পাৰা আৰু ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।